বন্ধু বান্ধৱীসকল এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ' মহিলা আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে এটা ভাল খবৰ। আত্মসহায়ক গোটৰ মহিলাসকলক চৰকাৰে অচিৰে প্ৰদান কৰিব 10,000 টকা। আৰু মুখ্যমন্ত্ৰী এই সংক্ৰান্তত কি গুৰুত্বপূৰ্ণ নিৰ্দেশ দিছে, এই সংক্ৰান্তত গুৰুত্বপূৰ্ণ কিছু তথ্য আপোনালোকক জনাম এই ভিডিঅ'টোত। মূল ভিডিঅ'টোলৈ যোৱাৰ আগতে আপোনালোকক জনাম সৰু এটা ৰিকুৱেষ্ট, এনেধৰণৰ ভিডিঅ'বোৰ নিতৌ পাবলৈ চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আহক বন্ধুসকল, আমি মূল ভিডিঅ'টোলৈ আগবাঢ়িছোঁ। বন্ধুসকল, মহিলা আত্মসহায়ক গোটৰ মহিলাসকলক ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে 10,000 টকা প্ৰদানৰ কথা আছিলে, কিন্তু যিকোনো কাৰণতে অসম চৰকাৰে সেই ধনখিনি প্ৰদান কৰা নাই। ইয়াৰ বিশেষ এটি কাৰণ হ'ব পাৰে নিৰ্বাচন। তো বন্ধুসকল, নিৰ্বাচনৰ আগমুহূৰ্তলৈকে অসমৰ যিখিনি আঁচনি চলি আছে বা যিখিনি আঁচনি আৰম্ভ হ'ব, সকলোখিনি আঁচনিৰ কাম ত্বৰান্বিত কৰাৰ বাবে ইতিমধ্যে ডিপাৰ্টমেণ্টবিলাকক নিৰ্দেশ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু এই নিৰ্দেশনাৰ গুৰুত্ব যদি আপুনি বুজি পাইছে, অৱশ্যে আপুনি জানি ৰাখক যে অৰুণোদয় আঁচনি বা এনেকুৱাভাৱে যিকোনো আঁচনি আছে ইতিমধ্যে চলি আছে অসমত, ডাঙৰ বৃহৎ আঁচনি হিচাপে অৰুণোদয় আঁচনি। ইয়াৰ পিছত মহিলা আত্মসহায়ক গোটৰ মহিলাসকলক 10,000 টকা প্ৰদান কৰা, এনেকুৱা যি গুৰুত্বপূৰ্ণ আঁচনি চলি আছে, সেই আঁচনিসমূহ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তলৈকে কাৰ্যকৰী হ'ব। অৰ্থাৎ আত্মসহায়ক গোটৰ মহিলাসকলক যি 10,000 টকা প্ৰদানৰ কথা কোৱা হৈছিল চৰকাৰে প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে, সেই ধনখিনি আপুনি ডেফিনেটলি লাভ কৰিব অসম চৰকাৰৰ ফালৰ পৰা। আৰু ইয়াৰ বাবে পূৰ্ণ গতিত প্ৰস্তুতি চলি আছে। কিন্তু এই ধনখিনি আপুনি কেতিয়ালৈ লাভ কৰিব সেই তথ্যখিনি আপোনাক মই জনাব নোৱাৰিলোঁ, কিন্তু কিয়নো ইয়াৰ পূৰ্বতে এনেকুৱাভাৱে জনোৱা হৈছিল যে 1 ফেব্ৰুৱাৰীত প্ৰদান কৰিব, কিন্তু সেই 1 ফেব্ৰুৱাৰী পাৰ হৈ গ'ল, এতিয়ালৈকে এই ধনখিনি যিহেতু প্ৰদান কৰা নাই। গতিকে নিৰ্দিষ্ট ডেট যিহেতু চৰকাৰৰ ফালৰ পৰা জাৰি হোৱা নাই, যাৰ কাৰণে আপোনালোকক মই জনাব নোৱাৰিলোঁ। কিন্তু আপুনি ডেফিনেটলি এই টকাখিনি লাভ কৰিব লাগে। অচিৰে এই 10,000 টকা আপোনাক প্ৰদান কৰিব বেংক একাউণ্টত অসম চৰকাৰে, কিন্তু কেতিয়া প্ৰদান কৰিব ইয়াৰ নিশ্চিত ডেট এতিয়া আপোনালোকক মই জনাব নোৱাৰিলোঁ। পৰৱৰ্তী ভিডিঅ'ত যদি কিবা ইনফৰমেশ্যন আহে মই আপোনালোকক জনাবলৈ যত্ন কৰিম। কিন্তু আপুনি জানি ৰাখক যে স্পেচিয়েলি আত্মসহায়ক গোটৰ মহিলাসকলক যি 10,000 টকা প্ৰদান কৰা হ'ব, স্পেচিয়েলি এই সংক্ৰান্তত মুখ্যমন্ত্ৰীয়ে গুৰুত্বপূৰ্ণ নিৰ্দেশ প্ৰদান কৰিছে ডিপাৰ্টমেণ্টলৈ। আৰু সেই নিৰ্দেশ অনুযায়ী ডিপাৰ্টমেণ্টে এতিয়ালৈকে এই কামখিনি সুচাৰুৰূপে পৰিচালনা কৰিবলৈ কাম কাজ অৱশ্যে আগবঢ়াই লৈ যাব। আৰু অচিৰে চৰকাৰে আপোনাক এই 10,000 টকা আপোনাৰ বেংক একাউণ্টত ক্ৰেডিট কৰি দিব। কোন মাহৰ কিমান তাৰিখে এই ধনখিনি প্ৰদান কৰিব, পৰৱৰ্তী ভিডিঅ'ত আপোনালোকক ইনফৰমেশ্যন আহিলে জনাবলৈ যত্ন কৰিম। তো ইয়াৰ বাবে পুনৰবাৰ কৈছোঁ, চেনেলটোলৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে এনেধৰণৰ ভিডিঅ'বোৰ আপুনি ফেচবুক পেজতো লাভ কৰিব। যদি ফেচবুক পেজত এই ভিডিঅ'টো চাইছে, পেজটোত এটা ফ'ল' দি ৰাখিব। আজিলৈ এৰিছোঁ, ধন্যবাদ।